মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল মেথছ অসমলৈ স্বাগতম। মই মোল্লাছাৰে তোমালোকক শিকাই আছিলোঁ নৱম শ্ৰেণীৰ গণিতৰ পুনৰালোচনা চেপ্টাৰটো। আজি হ'ব পাৰ্ট 4, 4 নম্বৰ পাৰ্টটো আজি হ'ব। আমি যোৱা 3টা পাৰ্ট তোমালোকৰ আগত উপস্থাপন কৰিছিলোঁ। আজি আমি 4 নম্বৰ পাৰ্টত ষ্টাৰ্ট কৰিবলৈ ওলাইছোঁ আমাৰ সূচক সম্বন্ধীয় কিছুমান সূত্ৰ আৰু তাৰ প্ৰয়োগ। এইখিনি আজি আমি শিকিবলৈ যত্ন কৰিম। আৰু যদি আমাৰ সময় হয় তেতিয়াহ'লে আমি অনুশীলনীত গুচি যাম। বোধ কৰোঁ সময়টো নহ'ব, আজিও আমি অনুশীলনীত যাব নোৱাৰিম। ঠিক আছে, গতিকে আমি আৰম্ভ কৰোঁ সূচক সম্বন্ধীয় কিছুমান সূত্ৰ। সূচকৰ সূত্ৰ আমি সূচকৰ সূত্ৰ চাম। ফৰ্মুলা অন ইন্ডেক্সেস। সূচকৰ ফৰ্মুলাত আমি আগতে পাইছিলো যে যিকোনো এটা বাস্তৱ সংখ্যা হলে কি আমি লিখিছিলো, ধৰা হল এ পূৰণ এ। যিকোনো বাস্তৱ সংখ্যা ধৰিলে ধৰা হল এ পূৰণ এ ইকুৱেল আমি কি লিখো, দুটা এৰ পূৰণফল। আৰু ইয়াক আমি পঢ়ো এ স্কয়াৰ, এৰ বৰ্গ বা এ স্কয়াৰ বুলি পঢ়ো। আৰু যদি এনেকৈ তিনিটা এ এনেকৈ পূৰণ দিওঁ তেতিয়াহ'লে আমি কি কৰোঁ, এ ওপৰত 3 দিব লাগে। এইটো হ'ব সূচক আৰু এইটো হ'ব কি ভূমি বুলি কোৱা হয়। এই ইয়াক আমি কি কৰিম, এ কিউব কৰিম। ইয়াতে এইটো ভূমি বুলি কোৱা হয়, এক ভূমি আৰু বা চলক বুলি কোৱা হয়, চলক আৰু এইটো হ'ব কি ঘাত, এই ঘাত বুলি কোৱা হয় পাৱাৰ। আৰু যদি এনেকুৱাকৈ ইয়াতে আমি ঠিক আছে ওপৰত যদি 2 দিওঁ তেতিয়াহ'লে স্কয়াৰ বুলি কোৱা হয়, 3 দিলে আমি কিউব বুলি কওঁ। আৰু যদি 4টা হয় তেতিয়াহ'লে কিন্তু আমি এনেকৈ লিখিম a টু দি পাৱাৰ 4। ইয়াক পঢ়া হ'ব a টু দি পাৱাৰ। ইংৰাজীত এইবিলাক সাধাৰণতে আমি পঢ়ো a টু দি পাৱাৰ 4। ওকে, এইটো হ'ব কি a টু দি পাৱাৰ 4। ওকে, ঠিক সেনেকৈ যদি আমি ধৰা a পূৰণ a পূৰণ a ডট 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 পূৰণ a, ইয়াতে কেইটা আছে, nটা আছে। যদি ইয়াতে কেইটা থাকে, nটা থাকে, তেতিয়াহ'লে আমি কি লিখিম, ইয়াতে 4টা আছিল আমি কি লিখিছিলো 4। ওকে, ইয়াতে 3টা আছিল আমি কি লিখিছিলো 3। ইয়াতে 2টা আছিল আমি কি লিখিছিলো 2 লিখিছিলো। গতিকে nটা আছে, nটা থাকিলে আমি কি লিখিম a টু দি পাৱাৰ n। এইটো হল আমাৰ সূচকৰ অংকৰ প্ৰাইমাৰী থিং। এই যদি বাস্তৱ সংখ্যা হয় আমি এনেকৈ লিখিব পাৰো। বুজি পাইছা? গতিকে এতিয়া আমি পঢ়িম সূচকৰ নিয়মাৱলীৰ ভিতৰত আমি পঢ়িম প্ৰথম নিয়মাৱলীটো। সূত্ৰটো চোৱাচোন, প্ৰথম সূত্ৰটো কি হয়, তোমালোকে ক্লাছ 8, 9, 10ত ধুনীয়াকৈ পঢ়িছিলা। ক্লাছ 8, 9ত ধুনীয়াকৈ পঢ়িছিলা। নাম্বাৰ 1 ফৰ্মুলাটো হ'ব কি, ক্লাছ 7, 8ত ধুনীয়াকৈ পঢ়িছিলে a টু দি পাৱাৰ m ইনটু a টু দি পাৱাৰ n ইকুৱেল টু a টু দি পাৱাৰ m প্লাছ n। তাৰ মানে কথাটো কি হ'ল, তোমালোকে চোৱা, ইয়াক আমি কিন্তু এনেকৈও লিখিব পাৰো, a টু দি পাৱাৰ m ইনটুটো আমি এইটো ক্ৰছ ইনটু এইটো ডট ইনটু দিলো, a টু দি পাৱাৰ n লিখিব পাৰো। a টু দি পাৱাৰ n এইটো কি হ'ব, a টু দি পাৱাৰ m প্লাছ n। একে এইটো খালি জাস্ট আমি কি এইটো ক্ৰছ পূৰণ দিছো আৰু এইটো দিছো কি ডট পূৰণ। ঠিক আছে, গতিকে এইটো হল আমাৰ কি প্ৰথম সূত্ৰ। এই সূত্ৰ তোমালোকে কেনেকৈ মনত ৰাখিবা দেখা, এই যে চলক দুটা কিন্তু সেম হ'ব লাগিব। ইয়াতে কি আছে, a আছে, ইয়াতেও a আছে। ঠিক আছে, ওপৰতো ঘাত দুটা বেলেগ বেলেগ হলে আৰু মাজত যদি পূৰণ হয় তোমালোকে কি কৰি দিবা, যোগ কৰি দিবা। বুজি পাইছা? ঠিক এনেকৈ ইয়াতে পূৰণ আছে, ওপৰত চলক দুটা সেম আছে, সেইকাৰণে আমি ওপৰতো যোগ কৰিছো। আৰু এইবিলাকৰ পৰিমাণটো আমি এতিয়া নকৰো, কাৰণ পৰিমাণটো এতিয়া কৰাৰ আৰু মই প্ৰয়োজন নাই বুলি ভাবো। কিয়নো কাৰণ এইখিনি যদি আমি ইমান লেন্থটো বঢ়াই থাকো তেতিয়াহ'লে
তোমালোকৰ কি হ'ব ভিডিঅ' বহুত এটা চেপ্টাৰ শেষ কৰোঁতে কমেও 50টা হাতীৰে ভিডিঅ' লাগিব তোমালোকে ভোৰ হৈ যাব মানে আমনি লাগি যাব ওকে তেতিয়াহ'লে আমি পঢ়িম কি চোৱা এইটোৰ এটা এক্সাম্পল নিউ এক্সাম্পলটো আমি কি লৈছো এই ঠাইত আমি দুই ধৰো দুই ঠাইত ধৰা 3 ধৰিছো পূৰণ 2 ইয়াতে 5 দিছো তেতিয়াহ'লে আমাৰ কি হ'ব এইটো আগতে চাবা যে এই চলক দুটা সেম আছে তেতিয়াহ'লে কি হ'ব আমি কি লিখিম চলক দুটা সেম থাকিলে এটা লিখিব লাগে চলক দুটাৰ পৰা আমি এটা লিখিছো ঠিক আছে দুটাৰ পৰা এটা লিখিছো আৰু ইয়াতে ফৰ্মুলাটো কি ওপৰৰ ফৰ্মুলাটো কি ওপৰৰ হেই পাৱাৰ বা ঘাত দুটা কি কৰিব লাগিব অসমীয়াত ঘাত আৰু ইংৰাজীত পাৱাৰ এটো যেহেতু এটো যোগ কৰা যায় এটো যোগ কৰা নগৈছিল হেগণ আমি যোগ কৰিব পৰা নাছিলো কিন্তু 3 আৰু 5 আমি যোগ কৰিব পাৰো এটো হল r বুজি পাইছা নিশ্চয় বুজি পাইছা আমি বেলেগ এটা চলক দি কৰো ধৰা আমি p লৈছো p ওপৰত আমি 2 লৈছো মানে p স্কয়ার ইনটু p টু দি পাওয়ার 10 লৈছো ঠিক আছে তেতিয়াহ'লে আমি কি এই দুটা কি আছে চলকটো সেম আছে তেতিয়াহ'লে এটা লিখিছো আৰু এই পাৱাৰ দুটা যোগ কৰি দিবা এইটো তোমালোকৰ ইয়াতে যদি কৰা এই কি হৈছে 2 + 10 কিমান হ'ব 12 এই তোমালোকৰ চেপ্টাৰ 1 তো লাগিব চেপ্টাৰ 1 বুলি ক'লে সংখ্যা প্ৰণালীটো এইবিলাক আছে ইয়াতে যদি আমি ভালকে পঢ়ো তেতিয়াহ'লে সংখ্যা প্ৰণালীটো নালাগে ঠিক আছে নালাগে মানে বুজাই দিব নালাগে তোমালোকৰ সূত্ৰ কেইটা মনত থাকিব হৈ গ'ল ধুনীয়াকৈ আমাৰ এইটো হৈ গ'ল তেতিয়াহ'লে হেইটো কি আছিল সূত্ৰ এতিয়া 2 নম্বৰ সূত্ৰটো চোৱা 2 নম্বৰ সূত্ৰটো কি আছে 2 নম্বৰ সূত্ৰটো হল a টু দি পাওয়ার m a লব পাৰা b লব পাৰা কিছুমান কিটা p লৈছে যিকোনো লব পাৰা কিন্তু এইটো হল কি স্ট্যান্ডার্ড যেনেকৈ আমি x y এইবিলাক আমি স্ট্যান্ডার্ড বুলি জানো ঠিক হেনেকৈ আমাৰ ml লৈছো ইয়াতে স্ট্যান্ডার্ড মানে জেনাৰেলি these letters are used okay তেতিয়াহ'লে আমি কি পঢ়িলো ভাগ ডিভাইড হৰণ ইকুৱেল টু এইটো হলে তোমালোকৰ হেৰি দুটা সেম আছে চলক দুটা সেম আছে ইয়াতে আগৰ নিচিনাকৈ চলক দুটা সেম এটা লিখা ওপৰত কি আছে m ইয়াতে কি আছে হৰণ বা ডিভাইডেড বাই আছে এই হৰণ থাকিলে ইয়াতে পূৰণ আছিল পূৰণ থাকিলে যোগ তোমালোকে মনত ৰাখিবা হৰণ থাকিলে কি হ'ব বিয়োগ হ'ব সেম আগৰ নিচিনাকৈ লিখা খালি জাস্ট মাজত কি লিখিব লাগিব এইটো m - n লিখিব লাগিব ক্লিয়াৰ হৈছে এতিয়া আমি ইয়াক আমি এনেকৈও লিখিব পাৰো ইয়াক সয় ইপিনে লিখিছো আমি হৰণক এনেকৈ লিখনে নাই বাই দিও লিখিব পাৰো কাৰণে একই কথা এইটো হৰণ মানে কি এইটো বাই এইটো মানে এইটো প্ৰথমটো ওপৰত যাব শেষৰটো তলত যাব ঠিক এনেকৈ লিখিলো সেম কথা সেম কাহিনী সয় ইয়াতে কি হ'ব চলক a দুটাতে সেম আছে গতিকে সূত্ৰটো আমি কি লিখিম a তাৰ পিছত ওপৰটো মাইনাস তলটো দিব এইটো সেম কোনো হেৰিত তোমালোকে এনেকৈও পাব পাৰা কিছুমান অংকত এনেকৈ পাব পাৰা মই সেইকাৰণে ইয়াতো ঠিক এনেকৈ দুটাই আমি বুজিবলৈ যত্ন কৰিম ওকে এতিয়া আমি এটা এক্সাম্পল লও তোমালোকৰ বুজাত সুবিধা হৈ যাব এক্সাম্পলটো চোৱা এটা এক্সাম্পল লৈছো ধৰা 4 লৈছো 4 ইয়াতে 2 লৈছো ডিভাইডেড বাই 4 ইয়াতে 1 লৈছো ঠিক আছে আমি কি কেনেকৈ কৰিছিলো 4 দুটা চলকৰ এটা 4 চলকটো আছে এ ঠাইত 4 আছে আমি এ ঠাইত 4 লিখিছো ইয়াতে আমাৰ ঠাইত 2 আছে 2 লিখো আৰু ডিভাইড হলে আমি কি লিখিম ডিভাইড হলে মাইনাস লিখিম গতিকে আমি ইয়াতে কি লিখিম মাইনাস ইয়াতে কি লিখিম 1 ওকে 4 2 minus 1 equal to 1 আমি 4 to the power তোমালোকে এটা কথা মনত ৰাখিবা a to the power a মানে কি উপৰত পাওয়ার নাই মানে কি a to the power 1 কিন্তু 0 কিন্তু নহয় অকলে থকা মানে এটা a থকা এখানে এই এটা 1 এটা উপৰত দিবা ওকে গতিকে ইয়াক আমি কি লিখিম
ওপৰত অন দিয়া আৰু সিঙ্গেল ৰাখাটো একেই কথা ঠিক হেনেকৈ আমি ইয়াতে যদি আমি এটা एग्जांपल লওঁ সে ধৰা ইয়াতে লৈছো 5 টু দি পাৱাৰ 10 ইয়াতে আমি এটা एग्जांपल লৈছো 5 টু দি পাৱাৰ 10 বাই 5 টু দি পাৱাৰ 5 এ দিলো ওকে ইয়াতে কি হ'ব আমি কি যে দুটা সেমৰ পৰা এটা লিখিলো লিখি এতিয়া ওপৰটো মাইনাস তলটো এনেকৈ জি লিখিছো এটো মাইনাস কৰিলে কিমান হ'ব 5 টু দি পাৱাৰ 10 ৰ পৰা 5 10 ৰ পৰা 5 মাইনাস কৰিলে 5 হ'ব এটো হল আমাৰ প্ৰয়োজনীয় হেৰিটো এতিয়া চোৱা বুজি পাইছা যে এই দুটা কিন্তু খুব ইম্পৰ্টেন্ট তোমালোকৰ যিবিলাক ষ্টুডেন্টে এডভান্স ম্যাথমেটিক্স লৈছে সিহঁতৰ কাৰণে এটো দৰকাৰী তোমালোকক জনাবলৈ ভাই মই সুখী হম যে মই তোমালোকৰ কাৰণে ক্লাস 10 ম্যাথমেটিক্সৰ ভিডিও বনাই আছো ক্লাস 9 ৰ এডভান্স আৰু ক্লাস 10 ৰ এডভান্স ম্যাথমেটিক্সৰ ভিডিও বনাম তোমালোকে মাথন মোৰ ভিডিও বিলাক চাই থাকিবা তোমালোকৰ সুবিধা হ'ব বুজি পাইছা তাৰ পিছত মোৰ ইংৰাজীৰ এটা চেনেল আছে সেইটো হল ইংলিশ লার্নিং আসাম হেতুত যাই তোমালোকে ইংৰাজীও চাব পাৰা তাতে তোমালোকে ইংৰাজীৰ ক্লাস গ্রামার খিনি ক্লাস 8 ৰ পৰা 12 লৈ পাবা আৰু পাৰ্ট তোমালোকে ক্লাস 9 ক্লাস 10 11 12 এই গোটেইখিনি হেৰি পাবা গতিকে মই আশা কৰো তোমালোকে মোৰ সেই চেনেলটো চাবলৈ নাপাহৰিবা ঠিক আছে বাৰু এতিয়া আমি হেৰি লৈ আহো কাম টু আৱাৰ পইণ্ট এতিয়া আমি নেক্সট হেৰিটো কৰিম নেক্সট টু সোৱা এটা আৰু এটা হেৰি মুছি দিছো আৰু এটা তোমালোকে হুসুকৰ সূত্ৰটো আৰু এটা পোৱা দেখা আৰু এটা হল সহজ এইটো আৰু তোমালোকক এইটো 3 নম্বৰ দিন না 3 নম্বৰ a টু দি পাৱাৰ 0 a টু দি পাৱাৰ 0 ইকুৱেল টু 1 মনত ৰাখিবা দেই a to the power 0 equal to what 1 এটো এটা ফর্মুলা a to the power 0 এতে 2 to the power 0 equal to what হবো ফর एग्जांपल 2 to the power 0 equal to 1 আকৌ ধৰা 10 to the power 0 equal to 1 এতিয়া ধৰিলো আমি মই to the power 0 মই মানে I to the power 0 anything to the power 0 equal to তোমালোকে কি লিখিবা 1 লিখিবা বুঝছে তে ময়ো কি হৈ গলো এতিয়া যদি তোমালোকক ধৰা তোমাৰ নাম হেৰি জিতেনৰ to the power 0 যদি করো কি হ'ব এটো 1 হ'ব মনত ৰাখিবা কিন্তু এটো খুব দৰকাৰী আৰু এটা দেখা 4 নম্বৰটো দেখা 4 নম্বৰটো হল তোমালোকৰ 4 নম্বৰ ফৰ্মুলাটো চোৱা 4 নম্বৰ ফৰ্মুলাটো হ'ব a to the power minus n a to the power minus n or formula to hol 1 by a to the power n baru ইয়াতে ইনভার্স আছে দে ইনভার্স তার মানে মাইনাস a to the power minus n equal to 1 by মানে মাইনাস টো উঠি যায় 1 by লিখিলে হৈ গল এটা আমি এটা एग्जांपल দিছো তোমালোকক এটা एग्जांपल দিছো a to the power এটো আমি এতে লিখো 2 to the power minus 4 কি লিখিবা তেতে হলে আমার 8 ঠাই 2 গৈছে এনেকো পছালি আজ দিবা পছালি আজ দি তার উপর 1 to কিন্তু ফিক্সড 1 to লিখিবা তার পিছত আমার 2 to ইয়াতে 2 to লিখিবা ইয়াতে n আছিল n আইছে প্লাস মাইনাস 2 উঠি গৈছে প্লাস 4 এটো বুঝিবা এটো তুমি হেৰি কৰিও যেহেতু এটো নাম্বাৰক আমি কৰিব পাৰো কিন্তু আমাৰ আসল হেৰিটো হলে এটো ইয়ালৈকে আমি লিখিব পাৰো বুঝি পাইছা আৰু এটা উদাহৰণ দিছো সে ধৰা q to the power minus n দিছো কি হ'ব এটো q to the power minus n দিছো এটোক আমি কি লিখি পছালি আজ দিবা উপৰত অন হ'ব তাৰ পিছত কি হ'ব q আছে q হ'ব to the power minus q উঠি যায় m হ'ব ক্লিয়াৰ এইটো হ'ব কি আমাৰ হুসুকৰ 4 নম্বৰ বিধি এই 4 নম্বৰ বিধিৰ পৰা আৰু এটা অনুসিদ্ধান্ত আমি পাব পাৰো মানে কি অনুসিদ্ধান্ত বিলাক হল কি
যেনেকৈ বাপেকৰ ল'ৰা মানে ল'ৰাটো হ'ল কি অনুসিদ্ধান্ত ঠিক সেনেকৈ এইটো হ'ল মেইন ইয়াৰ চাপ সেইটোক আমি সূত্ৰ আকাৰে লিখি দিওঁ এইটো 5 নম্বৰ বুজি পাইছেনে এতিয়া দেখা a to the power minus 1 equal to 1 by a কেনেকৈ হ'ল মই বুজাই দিছো দেখা a to the power minus n আমি কি কৰিছিলো 1 by a to the power n মানে এতে কি এতিয়া আমাৰ হেৰি আছে এই এনৰ ঠাইত কি আছে মুছি দিলো মই হ্যাঁ মোৰ ইয়াতে মুছি দিয়া যায় এনৰ ঠাইত অন আছে অন লিখো ইয়াত এনৰ ঠাইত কি আছে অন আছে a to the power 1 মই কিন্তু কৈছিলো তোমালোকক a to the power 1 ক আমি a লিখিম গতিকে আমি কি লিখিম a 1 by a লিখিম 1 by a লিখি দিম এইটো হল আমাৰ কি এই কাৰণে a to the power minus 1 equal to 1 by a ঠিক আছে নেক্সট আমাৰ ফর্মুলাটো দেখা পাওয়ারের উপৰত পাওয়ার থাকলে কি হয় পাওয়ারের উপৰত পাওয়ার থাকলে কি হয় এইটো চোৱা ফর্মুলা নাম্বার 6 ধৰা এইটোৰ এটা एग्जांपल দিছো 1 মিনিটৰ বাদে 6 নোট আলো পিছত ইয়াৰ এটা एग्जांपल দিছো ধৰা 2 to the power minus 1 কি হ'ব 2 এটো তো পথাইলে আস 1 তো থাকিব এইটো খালি হেৰি 1 থাকিলে 1 তো লিখিব নালাগে ইয়াতে a আছে a লিখিছো ওকে এতে 6 নম্বৰটো চোৱা 6 নম্বৰটো হল তোমালোকৰ a to the power m into a to the power n এনেকুৱা যদি তোমালোকে দেখা পোৱা এনেকুৱা দেখা পালে তোমালোকে বুজি পাব লাগিব কি এনেকুৱা যদি দেখা পোৱা ইয়াতে তোমালোকে বুজি পাব লাগিব এইটোৰ ওপৰত এইটো ঘাত তাৰ মানে কি পূৰণ কৰি দিবে বুজি পাইছে এই দুটা পূৰণ কৰি দিবে এতিয়া কি হ'ব a to the power m পূৰণ ডট নিদিলেও এনেকুৱা যদি থাকে তোমাৰ মনত থাকে m n মানে কি ইয়াৰ মাজত এটা পূৰণ সোমাই আছে পূৰণটো দিলে অলপ বেয়া দেখি সেই কাৰণে ইয়াতে পূৰণ দিয়া নহয় গতিকে m n মানে a to the power m পূৰণ n আমি এনেকৈ পঢ়িবলৈ যত্ন কৰিম তোমালোকে এটা एग्जांपल দিছো এটা एग्जांपल দিছো एग्जांपलটো ধৰা 4 স্কয়ার 4 to the power 5 কি লিখিবে তাহলে আমি কি লিখিম 4 to লিখিম ওকে 4 to লিখি কি লিখিম এই যে m n ঘাত দুটা বা পার্ট দুটা কি করিম পূরণ করিম এতে কিমান হ'ব 4 to the power 5 2 গুণ 10 হ'ব ঠিক আছে 4 to the power 10 ক্লিয়ার হৈছে এসে আমি 7 নম্বৰ ফর্মুলাটো আমি কৰিম কি 7 নম্বৰটো সোয়া 7 নম্বৰ ফর্মুলাটো বুজি পাইছানে ঠিক আছে বাৰু এতিয়া 7 নম্বৰ ফর্মুলাটো আমি লিখিম খুব দৰকাৰী এইখিনি এডভান্স জনাখিনি তো লাগিবই অংক জনাখিনিও লাগিব আৰু যদি কোনোবাই সায়েন্স পঢ়িব খুজিছা ম্যাথমেটিক্স ভালফাখিনিয়ে সায়েন্স পঢ়িবলৈ আগ্ৰহ প্ৰকাশ কৰে গতিকে তোমালোকে এডভান্সটো লৈছে কি জানি আৰু এডভান্স আৰু ম্যাথমেটিক্স খুব ইন্টারেস্টিং সাবজেক্ট যদি তোমালোকে পুংখানুপুংখ ৰূপে বুজি পোৱা তোমালোকে যদি বুজি ধুনীয়াকৈ মনত যদি হৃদয়ঙ্গম কৰিব পাৰা তেতিয়াহ'লে ম্যাথ ইজ ইজি লাইক ৱাটাৰ বুজিছা আৰু যদি তোমালোকে বুজি নোপোৱা দেন ম্যাথমেটিক্স ইজ হাৰ্ডাৰ দেন মাউন্ট এভাৰেষ্ট ওকে গতিকে তোমালোকে ম্যাথমেটিক্সটো বুজিবলৈ হলে আগতে টপিকখিনি কি সেইখিনি ধুনীয়াকৈ জানিবলৈ যত্ন কৰিব লাগিব বুজি পাইছা সেইকাৰণে মই কিন্তু তোমালোকৰ সুচুকৰ সূত্ৰখিনি ধুনীয়াকৈ বুজাই দিছো আৰু বাকি লাষ্ট তিনিটা ভিডিও সেইকাৰণে ইয়াৰ ওপৰতে কৰিছো গতিকে তোমালোকৰ অনুশীলনীৰ হেৰিত যোৱাৰ আগত কিন্তু মই 3-4টা মান ভিডিও প্ৰত্যেকটো হেৰিত চেপ্টাৰতে পাই যাবা কিয়নো সেইখিনিৰ ওপৰত ভিত্তি কৰিহে আমি ভিডিওখিনি বনাব লৈ সহজ হ'ব ঠিক আছে তেতিয়াহ'লে আমাৰ নেক্সট হল কে নম্বৰ আছিল 7 নম্বৰ হ'ব কি জানি হ্যাঁ 7 নম্বৰ ঠিক আছে 7 নম্বৰ কি হ'ব a b to the power m b a b মানে a পূৰণ b to the power n এনেকৈ যদি দেখা তোমালোকে কি কৰিবা এনেকৈ বন্ধনী থাকিলে বন্ধনী মানে হোল a b হোল to the power m মানে সম্পূৰ্ণটোৰ ওপৰত বন্ধনী আছে তাৰ মানে এই m টো ইয়াৰ ওপৰতো আছে আমি এর উপৰত থাকিলে আমি কেনেকৈ লিখিম a
a to the power m আৰু এটো লিখিম b to the power m ওকে a to the power m into b to the power m ইয়াতে যদি আমার তিনটা দেয়া থাকে a b c ধরা এটা দেয়া আছে a b c to the power m দেয়া আছে তাহলে এটা কি হবে a to the power m b to the power m c to the power m তিনটা দেয়া থাক কোনো কথা নাই তিনটা দেয়া থাকলে কোনো কথা নাই তোমার একটা দেয়া থাকলেও কি হবে প্রত্যেকটার উপরেতে পাওয়ারটা তুমি বহাই দিবে বুঝতে পেরেছো এতে একটা एग्जांपल লও একটা एग्जांपल লইছো एग्जांपलটা হবে কি a b হোল টু দি পাওয়ার m তো এনেকে একটা লইছো ধরা 2 পূরণ a b মানে কি a পূরণ b 5 আছে ওকে ইয়াতে ধরা 3 আছে কি লিখিম আমি কি লিখিম এইটো ইয়ার উপরত আছে গতিকে এইটো আকো পূরণ আছে পূরণ দেয়া ইয়াতে যে নাই মানে কি মনে মনে পূরণ আছে আমি যে সংখ্যা সাংখ্যিক মান হলে পূরণটো নিদিও কিন্তু সংখ্যা সাংখ্যিক নহয় বীজগণিত মান হলে আমি পূরণটো হাততে নিদিও সাংখ্যিক মান হলে কিন্তু পূরণটো দেখাই দিব লাগে চাইছা এইটো তাৰমানে এইটো ভগাই দিলে হৈ গল ঠিক এনেকৈ যদি আৰু এটা দিয়ে তোমালোকে ইয়াতো ধুনীয়াকৈ পাই যাবা সে ধৰা এইটো দিলে 2 into 3 into 5 তেতিয়াহলে হোল টু দি পাওয়ার আছে 4 কি লিখিবা তেতিয়াহলে এইটোৰ উপৰতো আছে into 3 ৰ উপৰতো আছে into 5 ৰ উপৰতো আছে ঠিক আছে আচ্ছা 5 ৰ উপৰতো হৈ যাব গতিকে এইখিনি হল আমাৰ হেৰি এই 7 নম্বৰ সূত্ৰটো আমি এইটো পালো এতিয়া দেখা আমি পাম কি আৰু এটা হল থকা আৰু এটা ফৰ্মুলা পাম এই ফৰ্মুলাটো বুজিবলৈ যত্ন কৰা a by b whole to the power n a by b whole to the power n সেম এটো হোল বুলি কৈছো মানে ইয়াৰ উপৰতো আছে ইয়াত আছিল পূৰণ ইয়াত আছে হৰণ এটোৰ উপৰতো আছিল এটোৰ উপৰতো আছিল আমি ধুনীয়াকৈ লিখি দিছো ইয়াতো ঠিক তেনেকুৱা এটোৰ উপৰত আছে তেতিয়ালে খালি আমি যেনকৈ ভাগটো দিব লাগিব a to the power n b to the power n লিখি দিব লাগিব বুজি পাইছা এই হেৰিটো হোল আছে ব্ৰেকেট দিবা দে ব্ৰেকেটৰ উপৰত থকা মানে কি দুটাৰ উপৰতে আছে এর উপৰতো আছে n b এর উপৰতো n আছে তার মানে আমি কৰিম কি a to the power n by b to the power n ওকে আচ্ছা টেক ওয়ান एग्जांपल এটা উদাহৰণ আমি ধুনীয়াকৈ লৈছো উদাহৰণটো কি ললো ধৰা এইটো আমি 2 লৈছো আৰু এইটো 7 লৈছো to the power 5 দিছো দে আচ্ছা আচ্ছা ইয়াতে আমি কি লিখিম 2 to the power 5 তার মানে কি এটো 5 তো 2 এর উপরত আছে বাই 7 to the power 5 ক্লিয়ার আচ্ছা নেক্সট আমি পড়িম কি আৰু এটা ফর্মুলা দেখা তোমালোকক মই কৈ আছো আৰু এটা ফর্মুলা আছে এইটো ফর্মুলাটো আৰু অলপ বেলেগ কৈ পাবা এটা 9 নম্বৰ ফর্মুলা মুছি দিও তাতকৈ মুছি দিয়াটোই ভাল হ'ব মুছি দিও ধুনীয়াকৈ লিখি দিছো তোমালোকে এইবিলাক টুকি লবা বহি ভিডিওটো পজ মাৰি মাৰি তোমালোকে এই অংকখিনি মইতো ভোটতে কৰি দিম ভোটকৈ তোমালোকে ভোটত কৰি দিলে তোমালোকে ভাল পাবা নেক্সট হল কি a by b to the power m by n হ্যাঁ ঠিক আছে এটো 7 8 9 দেখা a by b কিতাবত আছে কিন্তু ভালকৈ বুজাই দিয়া নাই a by b to the power m by n ইয়াক আমি কেনেকৈ লিখিম দেখা ইয়াক আমি দুটা সূত্র দুটা বা তিনিটা আকারে লিখিব পাৰো ইয়াক a by b আমি কি লিখিম to the power whole to the power 1 by n দিব whole to the power কি হ'ব m হ'ব তার মানে কি সোয়া এই উপৰত আমি কেনেকৈ লিখিব পাৰো এটো কি লিখিছো এটা মই বুজাই দিছো দে এটা অলপ বাকি বিলাকতকৈ অলপ বেলেগ ধৰণৰ আমি কি লিখিছিলো এইটো না সোয়া এইটো লিখিছিলো এইটো হল কি m বুঝছে
এইটো m কারণ আমি এইটো উপৰত পাওয়ার উপৰত যদি পাওয়ার থাকে কি হয় এইটো মাল্টিপ্লাই কৰিলে কি হ'ব এইটোৰ তলত মনে মনে 1 আছে n তলে তলে পূরণ আৰু উপরে উপরে পূরণ 1 আৰু m পূরণ কৰিলে একর ধর্মটো কৰিছো 1 আৰু n পূরণ কৰিলে n আছে না কেতিয়াবা তুমি এইটো এনেকৈও লিখিব পাৰা a to the power m হল এনেকৈও দিব পাৰা বুঝি পাইছা এনেকৈ দিব পাৰা এইটো হল সূত্র মানে লিখা ধরন ঠিক আছে এটাতে এক্সাম্পল দিয়াৰ মই প্ৰয়োজন আছে বুলি না ভাবো এইটো অলপ কমপ্লিকেট তোমালোকৰ কাৰণে কাৰণ জেনাৰেল ম্যাথ জনাখিনিৰ কাৰণে এডভান্স হলে হিতে পাৰিব আৰু এইখিনি জেনারেল ম্যাথছৰ কাৰণে ইয়াৰ ব্যৱহাৰ অলপ কম আহে যদি আহে মই তাতে আকৌ ধুনীয়াকৈ বুজাই দিম এইটো উত্তৰ বুজি পাইছা মই এক্সাম্পল এটা দিব লাগিছিল মই নিদিলো এই কাৰণে নিদিলো ইয়াতে তোমাৰ এক্সাম্পল ইয়াত প্ৰয়োজন হোৱা নাই বুজি পাইছা ঠিক আছে 10 নম্বৰটো দেখা 10 নম্বৰ বা 10 নম্বৰটো কি হ'ব a by b to the power minus n equal to তুমি এটো কি লিখিব পাৰা b by a whole to the power l লিখিব পাৰা বা সব কি ধুনিয়া মাইনাস উঠি যায় আৰু এটো আপ ডাউন কৰি থাকি ঠিক আছে আচ্ছা আমি কেনেকৈ এটো লিখিম সোৱাচোন সোৱা আমি এটো প্রুফ কৰি দেখাই দিও হফলে আমি এটো লৈছো এটা আমি হবনে কি কৈছো প্রুফ কৰি দেখাই দিও এটো কি হ'ব তোমাৰ এটো a by b whole to the power minus n equal to আমি কি লিখিব পাৰো আমি এটা সূত্র পাইছো কিন্তু কি সূত্র পাইছিল আৰু এটা সূত্র পাইছিল a to the power n minus n equal to কি লিখো 1 by a to the power n ঠিক আছে তেতিয়ালে আমি কি লিখিম a to the power এইখিনিক আমি গোটেইখিনি a বুলি ধৰিছো তেতিয়ালে লিখিব 1 by a এটো a গোটেইখিনি a বুলি ধৰিছো আগৰ যে সূত্ৰটাই যে এটো এইখিনি ধৰিছো গোটেইখিনি তেতিয়ালে এটো হ'ব 1 by এটো হ'ব হল হৈছে ইয়াক আমি আকৌ এনেকৈ কি কেনেকৈ লিখিব পাৰিম সোৱা ইয়াৰ আৰু এটা ফৰ্মুলা পাইছিলো না এই পাওয়াৰটো এনেকৈ পাইছিলো ফৰ্মুলা আৰু এটা a to the power b whole to the power n equal to কি পাইছিলো a to the power n by b to the power n এটো পাইছিলো তেতিয়ালে আমি 1 by 2 লিখা a to the power n by b to the power n এতিয়া আমি কি জানো কি এনেকৈ যদি হেৰি থাকে দেখা a by b by c by d থাকিলে তোমালোকে সিধা সিধি উপৰটো লিখিবা লিখিলা লিখি এই ডাঙৰ যেটো ভাগ আছিল এটো পূৰণ কৰি দিয়া আৰু এইটোৰ তলটো উপৰত যাব উপৰটো তলত আহিব আৰু এটা কথা তোমালোকে শর্টকাট মারিব পারা ইয়ার উপরটো ইয়ার তলটো লগত পূরণ হয় উপৰত যাব আৰু এই তলটো আৰু ইয়াৰ উপৰটো পূৰণ হয় কি হ'ব তলত থাকিব গতিকে এটো আমি এনেকৈ লিখিব পাৰো গতিকে এটো 1 টো উপৰটো লিখিব দিছো ইনটু তলটো উপৰত যাব তলটো উপৰত গৈছে গতিকে এটো কি হ'ব b to the power n by a to the power n এটো কাকো আমি ঘুৰাই সূত্র মানে কি তোমালোকে এটা কথা মনত ৰাখিবা সূত্র মানে এইটোৰ পৰা এইটো আহিব আকৌ এইটোৰ পৰা এইটো আহিব এইটোৰ পৰা এইটো লিখিব পাৰা এইটোৰ পৰা এইটো লিখিব পাৰা এইটোকে কি বুলি কোৱা হয় সূত্র বুলি কোৱা হয় বুজিলা সূত্র মানে বাওপিনৰ পৰা হপলে বাওপিনৰ পৰা হপিনে হপিনৰ পৰা বাওপিনলে from left hand side to right hand side and from right hand side to left hand side okay গতিকে এইটোক আমি কি কৰিব পাৰো সোৱা এইটোক আমি কি কৰিব পাৰো b by a whole to the power n লিখিব পাৰো বুজি পাইছানে সেই কাৰণে আমি কি এইটো সূত্র হিচাপে লিখিব পাৰো ঠিক আছে আৰু তোমালোকে এই জিকেটা হেৰি আছিল ফৰ্মুলা আছিল এই ফৰ্মুলা কেইটা তোমালোকে ধুনিয়াকৈ ঘৰত কিন্তু মনত ৰাখিব লাগিব তেতিয়াহলে তোমালোকৰ কাৰণে অংকবিলাক ইজি হৈ যাব ঠিক আছে আচ্ছা তেতিয়াহলে আমি আৰু অলপ এটা মই তোমালোক অলপ এইখিনি আছিল কি কুসুগৰ সূত্র এই সূত্রখিনি খুব এপ্লাই হ'ব এইটো চেপ্টাৰটো আছে তুমি R1 তো পাবা বাকি হেৰিতো পাবা এডভান্সতো পাবা
সংখ্যা প্ৰণালীটো লাষ্টৰ চেপ্টাৰটোত পাই যাবা ঠিক আছে আৰু এই সূত্ৰটো বহুত ঠাইত আমাৰ পৰীক্ষায় সূত্ৰটো নাজানিলে আকৌ তোমালোকৰ ফিচাৰ অংকবিলাকে অসুবিধা হ'ব তাৰ পিছত তোমালোকে কিতাপত হেৰি আছে চোৱাচোন কিতাপত তোমালোকে হেৰি পাবা এই পৃষ্ঠা নম্বৰ এছামিছ মিডিয়ামৰ পৃষ্ঠা নম্বৰ 4 পাবা তোমালোকে 4 নম্বৰ হেৰি পৃষ্ঠাত পাবা কি মই কেইটামান কথা ইয়াতো আছে তোমালোক মই বুজাই দিবলৈ যত্ন কৰিম আছে ইয়াতে কৈছে কি টকাখিনি চোৱা টকাত কৈছে যে স্বাভাৱিক সংখ্যা বোৰৰ আদি সংখ্যা হল 1 টকাটো ইয়াতে আছে চোৱা স্বাভাৱিক সংখ্যাবোৰৰ আদি সংখ্যাটো কি বুলি কৈছে 1 বুলি কৈছে স্বাভাৱিক সংখ্যাৰ টকাবিলাক মই অলপ বুজাবলৈ যত্ন কৰিছো ইয়াতো তোমালোকৰ হেৰি লাগিব স্বাভাৱিক সংখ্যাৰ আদি সংখ্যা হল 1 ওকে এই স্বাভাৱিক সংখ্যাৰ আদি সংখ্যাটো কি 1 বুলি কৈছো নম্বৰ 1 টকাটো আছে কি স্বাভাৱিক সংখ্যা আদি সংখ্যাটো 1 এই নম্বৰ 1 নোট নম্বৰ 1 ওকে নোটটো 1 বুলি কৈছো মুছি দিছো এইটো মানে এই হুকাই যায় নোট 1 ওকে নোট 1 আছে যে স্বাভাৱিক সংখ্যাৰ আদি সংখ্যাটো কি 1 মানে আদি মানে প্ৰথম সংখ্যাটো 1 সেইকাৰণে একক স্বাভাৱিক সংখ্যাৰ জনক বুলি কোৱা হয় তোমালোকৰ 1 নম্বৰ পৰীক্ষাৰ প্ৰশ্নত দিব পাৰে যে স্বাভাৱিক সংখ্যা কোনটো সংখ্যা স্বাভাৱিক সংখ্যাৰ জনক বুলি কোৱা হয় তোমালোকে ধুনীয়াকৈ দিবা যে একক স্বাভাৱিক সংখ্যাৰ জনক বুলি কোৱা হয় তাৰ পিছত 2 নম্বৰত আছে কি আমি এতিয়া পঢ়িব লাগিব যুগ্ম সংখ্যা আৰু অযুগ্ম সংখ্যা তাৰ পিছত আছে তোমালোকৰ ফ্যাক্টৰ যুগ্ম সংখ্যা দেখা 2 নম্বৰত আছে যুগ্ম সংখ্যা যুগ্ম তোমালোকৰ ইংৰাজীত মই এটা এই অসমীয়া মিডিয়ামত কোনো প্ৰবলেম নাই ইংৰাজী মিডিয়ামৰ হলে যুগ্ম সংখ্যা ইংৰাজী মিডিয়ামত অলপ এই ইভেন আৰু অড ইভেন যুগ্ম কি বুলি কয় ইভেন নাম্বাৰ ওকে ইভেন নাম্বাৰ আৰু অযুগ্ম সংখ্যা কি বুলি কোৱা হয় অড নাম্বাৰ অযুগ্ম সংখ্যা কি বুলি কোৱা হয় অড নাম্বাৰ ইংৰাজী মিডিয়ামৰ ছাত্ৰ ছাত্ৰীয়ে যদি মোৰ ভিডিঅটো ভাল পোৱা বা চোৱা তোমালোকৰ কাৰণে মই এটা টিপছ দিছো আৰু অসমীয়া মিডিয়ামৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে জনাৰ কাৰণে এটা টিপছ দিছো যে ইংৰাজীত চোৱা যুগ্ম সংখ্যা মানে জানা কি এটো আমি আগতে পাইছো যে যিবোৰ সংখ্যাক আমি 2 ৰে হৰণ কৰিব পাৰো সেইবোৰ সংখ্যাক যুগ্ম সংখ্যা বুলি কোৱা হয় 2 ৰে হৰণ কৰিব পৰা সংখ্যাক যুগ্ম সংখ্যা বুলি কোৱা হয় যেনেকৈ যিবিলাক সংখ্যা যুগ্ম সংখ্যাৰে যেনেকৈ 2 4 এইবিলাক হল কি যুগ্ম সংখ্যা আকৌ অযুগ্ম সংখ্যা হল কি যিবোৰ সংখ্যাক আমি 2 ৰে হৰণ কৰিব নোৱাৰো যেনেকৈ 1 3 5 7 9 আদি এইবিলাক হল কি অযুগ্ম সংখ্যা যুগ্ম সংখ্যাক জোৰ সংখ্যা বুলি কয় অযুগ্ম সংখ্যাক বিজোড় সংখ্যা বুলি কয় মই এটা টিপছৰ কথা কৈছিলো টিপছটো বুজাই দিও ইংলিশ মিডিয়ামৰ ষ্টুডেন্টৰ কাৰণে ইভেন চোৱা ইভেন মানে যুগ্ম মানে হুইচ ইজ ডিভাইডেড বাই 2 এটো ইভেনত কেইটা হেৰি আছে 1 2 3 4 চাৰিটা ডিজিট লেটাৰ আছে চাৰিটো কি যুগ্ম গতিকে যুগ্ম সংখ্যা হল ইভেন নাম্বাৰ অডত কেইটা আছে তিনিটা 1 2 3 কেন অড তিনি কি তিনিটো কি অযুগ্ম সংখ্যা গতিকে তোমালোকৰ যদি মনত না থাকে মোৰ কিন্তু সৰু থাকতে এটো বহুত হেৰাই গৈছিল সেইকাৰণে মই এটো এটা টিপছ বনাই লৈছো যে ইভেনত কেইটা শব্দ আছে ইয়েস আখৰ আছে এটা দুটা ই ভি এন ইভেন চাৰিটো ফৰটো কি ফৰটো ইভেন নাম্বাৰ গতিকে এটো ইভেন নাম্বাৰ হ'ব ওকে অডত কেইটা আছে তিনিটা গতিকে তিনিটো কি অযুগ্ম সংখ্যা গতিকে এটো অযুগ্ম সংখ্যা হ'ব ক্লিয়াৰ নেক্সট আমি কি পঢ়িছিলো আৰু এটা উৎপাদক কোনো এটা 3 নম্বৰত চোৱা উৎপাদক সংখ্যাৰ ইংৰাজীত কি বুলি কোৱা হয় ফ্যাক্টৰ উৎপাদকটো কি কোনো সংখ্যাক সৰ্বোচ্চ সংখ্যাৰে ভাগ কৰিব পাৰিলে সেই ভাগফলবোৰক কি বুলি কোৱা হয় উৎপাদক বুলি কোৱা হয় তাৰমানে কি আমি তোমালোকে কিতাপত আছে চাব পাৰা এইটো যে উৎপাদক যে এটা অখণ্ড সংখ্যাক দুটা বা তাতকৈ সংখ্যাৰে যদি আমি হৰণ কৰিব পাৰো এটা অখণ্ড সংখ্যাক যদি আমি 2 বা ততোধিক সংখ্যাৰে হৰণ কৰিব পাৰো
সেই যিবিলাক সংখ্যা দি হৰণ কৰা যায় সেইবিলাকক উৎপাদক বুলি কোৱা হয়। লাষ্ট মই তোমালোকক আৰু এটা কথা ক'বলৈ ওলাইছো, সেইটো হ'ল প্ৰাইম নাম্বাৰ আৰু কম্পোজিট নাম্বাৰ। অসমীয়াত 4 নম্বৰটো হ'ব কি? 4 নম্বৰটো হ'ব মৌলিক সংখ্যা, খুব দৰকাৰী। মৌলিক ইংৰাজীত কোৱা হয় প্ৰাইম নাম্বাৰ, মৌলিক সংখ্যা। এই মৌলিক সংখ্যাটো কিন্তু তোমালোকৰ জনাটো নিতান্তই প্ৰয়োজন। ইংৰাজীত কি বুলি কোৱা হয়? প্ৰাইম নাম্বাৰ, প্ৰাইম নাম্বাৰ। এটা তোমালোকে পঢ়িছা, যেহেতু পুনৰালোচনা বুলি মই কৈছো তথাপি মনত কৰিছো, যিবোৰ সংখ্যাক বা যিবিলাক সংখ্যাক আমি এক আৰু সেই সংখ্যাৰ বাহিৰে অন্য কোনো সংখ্যাৰে হৰণ কৰিব নোৱাৰো, সেইখিনি সংখ্যাক আমি কি বুলি কোৱা হয়? মৌলিক সংখ্যা। তাৰ মানে কি? আন ধৰণে আমি ক'ব পাৰো যে যিবোৰ সংখ্যাৰ উৎপাদক 2, 1 আৰু সেই সংখ্যাটো নিজে, সেইবোৰ সংখ্যা আমি কি সংখ্যা বুলি কওঁ? মৌলিক সংখ্যা বুলি কওঁ। মৌলিক সংখ্যা হল 2, 3, 5, 7, 11, 13, 17, 19, 23, 29 এনেকৈ ডট 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 গৈ থাকিব। 31, 37, 41, 43, 47, মই 50 লৈকে দিলো আৰু এনেকৈ 100 লৈকে তোমালোকে মুখস্থ ৰাখিবা। এইবিলাক হল মৌলিক সংখ্যা। তোমালোকে চাব পাৰা যে এই সংখ্যাবিলাকক 1 আৰু সেই সংখ্যাৰ বাহিৰে বেলেগ কোনো সংখ্যাৰে হৰণ নাযায়। ইয়াত এটা ইণ্টাৰেষ্টিং কথা আছে কি, যে 2 সংখ্যাটো কিন্তু যুগ্ম সংখ্যা। সেইকাৰণে তোমালোকৰ পৰীক্ষাত বা আদাৰ্স কম্পিটিশ্যন এক্সামিনেশ্যন, চাকৰি বাকৰি যিবিলাক এক্সামিনেশ্যন হয় তাতে দিয়ে যে আটাইতকৈ সৰু, এনেকৈ দিয়ে আটাইতকৈ সৰু যুগ্ম মৌলিক সংখ্যাটো কি, এনেকৈ দিব পাৰে। যে আমি জানো যে মৌলিক সংখ্যাবোৰ সাধাৰণতে কি হয়? অযুগ্ম সংখ্যা হয়। এনে এটা মৌলিক সংখ্যাৰ উদাহৰণ দিয়া যিটো যুগ্ম। আমি এইটো ধুনীয়াকৈ জানো কি 2 সংখ্যাটো যুগ্ম মৌলিক সংখ্যা। সেইকাৰণে 2 কি বুলি কোৱা হয়? যুগ্ম মৌলিক সংখ্যা বুলি কোৱা হয়। আৰু যদি তোমাক কোৱা আটাইতকৈ সৰু মৌলিক সংখ্যাটো কি? আটাইতকৈ সৰু মৌলিক সংখ্যা 2। ওকে, তাৰপিছত যৌগিক সংখ্যা। সহজ কথা, মৌলিকৰ বিপৰীতে হল যৌগিক। যৌগিক বা ইংৰাজীত কি বুলি কোৱা হয়? কম্পোজিট নাম্বাৰ। কম্পোজিট নাম্বাৰ, কম্পোজিট নাম্বাৰ। ওকে, কম্পোজিট নাম্বাৰ হল কি? যিবোৰ সংখ্যা মৌলিক নহয় এইবিলাকক যৌগিক। তাৰ মানে এনেকুৱা কথা নহয়, সূত্ৰটো হল কি? যিবোৰ সংখ্যা 1 আৰু সেই সংখ্যাটোৰ বাহিৰে অইন সংখ্যাৰে হৰণ কৰা যায়, মানে 1 দিটো কৰিব পাৰিবা, 2 দিব পাৰিবা, আৰু 1 দিব পাৰিবা আৰু সেই সংখ্যাটো দি পাৰিবা, তাৰ বাহিৰে অন্য সংখ্যাৰে। যেনেকুৱা 4টো লৈছো, ধৰা এই 4ক আমি কিহেৰে হৰণ যায়? 4ক আমি কিহেৰে কৰিব পাৰো? 1 দি হৰণ কৰিব পাৰো, 4 দি হৰণ কৰিব পাৰো, তাৰপিছত 2 দিও হৰণ কৰিব পাৰো। গতিকে কি কৈছে? 1 আৰু সেই সংখ্যাটোৰ বাহিৰে অন্য সংখ্যাৰো হৰণ যায়, সেইবিলাক সংখ্যা কি বুলি কোৱা হয়? যৌগিক সংখ্যা। এই যৌগিক সংখ্যাটো হল কি? তোমালোকৰ 4, তাৰপিছত 8, 6 হ'ব এটা, 6, 8, 9, 10, 12, 13 নহয়, 14, 15। তোমালোকে ক'ব পাৰা 15। এইবিলাক কিন্তু অযুগ্ম সংখ্যাও কিন্তু যৌগিক সংখ্যা হ'ব পাৰে। তো এইখিনি আছিলে আমাৰ পুনৰ আলোচনা চেপ্টাৰৰ জানিবলগীয়া, চেপ্টাৰৰ ভিতৰত জানিবলগীয়া আমাৰ কিছুমান দৰকাৰী পদ বা ৰাশি। গতিকে এইখিনিতে মই তোমালোকক কওঁ, এই যে আমি যে 4টা ভিডিঅ' বনাইছো, এই 4টা ভিডিঅ'ত তোমালোকৰ প্ৰয়োজনীয় এই চেপ্টাৰৰ সূত্ৰখিনি আমি ধুনীয়াকৈ বুজাই দিছো। গতিকে তোমালোকে এই ভিডিঅ' কেইটা বাৰে বাৰে চাবা আৰু এইখিনি হৃদয়ংগম কৰিবলৈ যত্ন কৰিবা। আৰু তোমালোকক মোৰ ক্লাছ ভাল লাগিলে শ্বেয়াৰ কৰিবা, লাইক কৰিবা, কমেণ্ট কৰিবা আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। থেংক ইউ।